আজি এটা নতুন ভিডিও আৰু সকলো হয়তো গম পাইছে যে সকলো বেংক এক্সামৰ প্ৰিপাৰেচন কৰি আছে অলৰেডি আইবিপিএছ ক্লাৰ্ক নটিফিকেশন আহি গল যেটো কাৰণে সবে ওয়েট কৰি আছিল আৰু আইবিপিএছ ক্লাৰ্ক এই নটিফিকেশনটো এবাৰ প্ৰায় 11000 প্লাস পোষ্ট ওলাইছে আৰু এই পোষ্টটো বাঢ়ি যাব ঠিক আছে 11000 পৰা হয়তো 13000 14000 হৈ যাব পাৰে মই নিজেও আইবিপিএছ ক্লাৰ্ক জব পাইছিলো 3 মাহ পিএনবি যেতিয়া জব কৰি আছিলো আৰু ইয়াৰ পৰি মই আৰু দুটা পাইছিলো তেনেকে বেংক জব এতিয়া মই আজি এই ভিডিওটোত এই নটিফিকেশনটোত কি কৈছে অকমান বুজাই দিম যিখিনি সকলোৱে জানিব বিচাৰে মই ষ্টাৰ্টিংতে কৈ থো আমাৰ আইবিপিএছ ক্লাৰ্কৰ কাৰণে কোৰ্স ষ্টাৰ্ট হৈ গল ক্ৰেশ কোৰ্স তো সকলোৱে মেথছ এণ্ড ফিজিক্স এপত গৈ জয়েন হ'ব পাৰে সেকেন্ড কথা প্ৰিন্টেড বুকস আছে হেখিনি আমাৰ ল'ব পাৰে ইয়াৰ উপৰি ই-বুক আছে মক টেষ্ট আছে গুটেখিনি লিংক ডেসক্ৰিপচনত থাকিব তো ধুনিয়াকে নিজৰ মতে আপোনালোকে লৈ থাকিব পাৰিব এতিয়া মই প্ৰথম ডেট কেটা কৈ দিছো এপ্লাই ডেট 1 তাৰিখৰ পৰা 21 আগষ্টৰ ভিতৰত এই কেটা দিনত এপ্লাই কৰি ল'ব লাগিব আৰু প্ৰিলিমছ হ'ব অক্টোবৰত আৰু মেইনছ হ'ব ডিসেম্বৰত ঠিক আছে অক্টোবৰত আৰু মেইনছ ডিসেম্বৰত তো মাজত প্ৰায় 1 পৰা 1.5 মাহ গ্যাপ থাকিব এতিয়া বহুতে ভাবিব ইয়াতকে পিছুৱাই দিব নেকি বেংক এক্সাম বিলাক কেতিয়াও নিপিছুৱাই আৰু জেনেৰেলি পিছুৱাই নিদিয়ে তো অক্টোবৰ মানে অক্টোবৰতে হ'ব ডিসেম্বৰ মানে ডিসেম্বৰতে হ'ব তাৰিখটো এক্সাক্ট ডিটেইলকে দিয়া নাই ঠিক আছে তাৰ পিছত আমি যদি চাও পোষ্ট কিমান ওলাইছে এবাৰ টোটাল পোষ্ট আহিছে মানে আমাৰ অসমৰ বাবে প্ৰত্যেকখন ষ্টেটৰ কাৰণে বেলেগ পোষ্ট ওলাই ষ্টাৰ্টিংতে কৈ থওঁ সেকেন্ড কথা কোড এক্সাম দিব পাৰি মই তেজপুৰৰ হয়তো মই প্ৰিলিমছ দিছিলো তেজপুৰত কিন্তু গুৱাহাটীত মই মেইনছ দিব আহিছিলো ঠিক আছে আৰু ইয়াত যদি জব পায় পোস্টিং তো সদায় অসমতে হ'ব অসমৰ বাহিৰত কেতিয়াও পোস্টিং নহয় আইবিপিএছ ক্লাৰ্কত জব পালে ঠিক আছে ডিটেইল ভিডিও এটা লৈ আহিম মই আইবিপিএছ ক্লাৰ্কৰ কাৰণে ডিটেইল বহুত বেলেগ ভিডিও আনিম প্ল্যান কৰি আছো সকলোকে জনাই দিম পোষ্ট আছে 349 অসমত আৰু এইকেটা বেংকৰ কাৰণে পোষ্ট মানে এই আইবিপিএছ ক্লাৰ্ক জব পালে আপুনি ইয়াৰ ভিতৰত যিকোনো এটা বেংকত জব পাব ঠিক আছে এটা কেনেকৈ ডিসাইড হ'ব আপুনি কোনটো প্ৰিফাৰেন্স দিছে আৰু আপোনাৰ মাৰ্কস কিমান আহিছে তো সেই কাৰণে প্ৰিফাৰেন্সটো বহুত ইম্পৰ্টেন্ট কথা বহুতে বেলেগ বেংক দি দিয়ে পিছত ঘৰৰ ওচৰত নাপায় বেলেগ দূৰ জায়গাত পাইগে ঠিক আছে তো সেই কাৰণে এই মই যোনটো সিৰিয়ালি লিখি দিছো এক্সাক্ট এনেকে প্ৰিফাৰেন্স দিব গৈ পেলা ঠিক আছে তো এই প্ৰিফাৰেন্স কেটা মই নিজে ভাবি চিন্তি দিছো আৰু মই নিজেও এনেকে দিছিলো ঠিক আছে পিএনবি সদায় আগত দিব লাগে এফালৰ যি 6টা বেংক আছে এই 6টা সদায় আগত আৰু এই পিছফালৰ যি 5টা বেংক এইকেটা তলত আছে মানে বেংক ৰেংকিংত তো এইকেটা সদায় তলত থাকিব তো মনত ৰাখিব ভ্যাকেন্সি কিমান আহিছে কিমান নাই হেতু মেটাৰ নকৰে ভ্যাকেন্সি এনেও বাঢ়ি যাব পিছত এডুকেশন কোয়ালিফিকেশন কি লাগে সবে খুদি থাকে ফার্স্ট অফ অল ডিগ্রি লাগিব হয় আর্টসৰ হয় বিএ হক বিএসসি হক বিকম হক বা বিটেক হক হলে হল ঠিক আছে 21 আগষ্টৰ আগত খালি আপোনাৰ ডিগ্রি সার্টিফিকেট আহা হলে হল সেকেন্ড কথা কম্পিউটার সার্টিফিকেট লাগে নেকি কম্পিউটার সার্টিফিকেট লাগিব বুলি তাত লিখা আছে কিন্তু কম্পিউটার সার্টিফিকেট সক যিকোনো এখন হলে হল 1 মাহ হলে হল এবছৰ হলে হল 5 বছৰ হলে হল 6 মাহ হলে হল জাস্ট এখন কম্পিউটার সার্টিফিকেট লাগে যে আপুনি কম্পিউটার জানে কোনবা লোৱাৰ চলে যদি ইঞ্জিনিয়াৰিংত কম্পিউটাৰ সাবজেক্টটো আছিল সেমিষ্টাৰত বিএসসি যদি আছিল বা ক্লাস 10ত বা ক্লাস 12ত যদি মেট্ৰিকৰ সাৰ্টিফিকেটত যদি কম্পিউটাৰ সাবজেক্ট আছে তেনেহলে এক্সট্ৰাকে সাৰ্টিফিকেট নহলেও হ'ব ঠিক আছে তাৰপিছত এক্সাম প্যাটাৰ্নটো এতিয়া আইবিপিএছ ক্লাৰ্ক এক্সাম জুনে দিব গৈ আছে মই এক্সাম প্যাটাৰ্নটো ডিটেইলছত কৈ দিছো কেনেকুৱা ধৰণৰ এক্সাম প্যাটাৰ্ন হ'ব প্ৰিলিমছ আৰু মেইনছ হ'ব ইয়াতে ইন্টাৰভিউ নহয় প্ৰিলিমছৰ মাৰ্কস তো জাস্ট কোৱালিফাইং ইন নেচাৰ প্ৰিলিমছ 100 মাৰ্কসৰ হয় হেতু জাস্ট কোৱালিফাই হ'ব তাৰপৰ আপোনাক সিলেক্ট কৰিব আৰু মেইনছৰ মাৰ্কস তো আপোনাক ডিসাইড কৰিব যে জবটো পাব নে নাই আৰু কোনটো বেংকত পাব তো প্ৰিলিমছত কি হয় ইংলিশ কোৱান্ট আৰু ৰিজনিং এই তিনটা সাবজেক্ট আহে আৰু তিনটা ইংলিশত 30টা প্ৰশ্ন আহে 30 মাৰ্কস কোৱান্টত 35 আহে ৰিজনিংত 35 আহে টোটাল 100 মাৰ্কসৰ প্ৰশ্ন আহে আৰু সবতে 20 মিনিটকে আপুনি এক্সট্ৰা 20 মিনিট সময় পাব ঠিক আছে ভুল হলে -0.25 হয় শুদ্ধ হলে 1 হয় তাৰপিছত আহে মেইনছ এক্সামত সেই তিনটা সাবজেক্টৰ উপৰি আৰু এটা সাবজেক্ট এড হৈ যায় হেতু জিএ অৰ্থাৎ জেনাৰেল এৱাৰনেস ইয়াত কি আহে ইয়াত বেংক ৰিলেটেড কাৰেন্ট এফেয়াৰ্স বেংকৰ ষ্টেটিক পাৰ্ট খিনি বা বেলেগ কাৰেন্ট এফেয়াৰ্স বিলাক তো গুটেখিনি মিলাই 40টা প্ৰশ্ন আহে 50 নম্বৰ থাকে ঠিক আছে 20 মিনিট সময় ইংলিশ আহিব 40টা প্ৰশ্ন 40 নম্বৰ 35 মিনিট টাইম পাব কোৱান্টছ আহিব 40 প্ৰশ্ন 60 মাৰ্কস 35 মিনিট টাইম আৰু ৰিজনিং আহিব 40 প্ৰশ্ন 50 মাৰ্কস 35 মিনিট টাইম পাব টোটাল আপোনাৰ কিমানটা কোৱেশ্চন আহিব 160টা কোৱেশ্চনছ আহিব ঠিক আছে আৰু এখিনি টোটাল কিমান মাৰ্কস আহিব 50 100 আৰু এফালে 100 টোটাল 200 মাৰ্কসৰ প্ৰশ্ন আহিব মেইনছত ঠিক আছে আৰু ইয়াৰ ওপৰতে আপোনাৰ ফাইনাল কাট অফটো ডিসাইড হ'ব
আগন্তুক দিনত IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক বা IRB এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা, আমাৰ কি কোৰ্চ উপলব্ধ আছে মই একবাৰ জনাই দিছোঁ। ফাৰ্ষ্ট অফ অল এইটো প্ৰিলিমছ ক্ৰেছ কোৰ্চ হয়। ইয়াতে কি পঢ়োৱা হ'ব, ইয়াতে কোৱান্ট, ইংলিছ, ৰিজনিং তিনিটা ছাবজেক্টৰে বাবে আমাৰ কি হ'ব, PYQ বিলাক ছল্ভ কৰি দেখাম। প্ৰত্যেক চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গোটেইখিনি কৰি দেখুওৱা হ'ব। প্লাছ তাৰ উপৰি ইয়াতে আমি কাৰেণ্ট এফেয়াৰ্ছো উপলব্ধ কৰাম। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ PDF, তাৰ লগতে ডেইলি MCQ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডেইলি তাত এড হৈ থাকিব। 30 মিনিটছ এইখিনিত দিলেই হ'ল। এই গোটেইখিনি এই প্ৰিলিমছ ক্ৰেছ কোৰ্চটোৰ ভিতৰত হ'ব। ভিডিঅ' লেকচাৰ্ছ থাকিব, উইকলি লাইভ ডাউট ছেশ্যনছ থাকিব। আৰু এই গোটেই ক্ৰেছ কোৰ্চটো লৈ ল'লে তোমালোকে এক্সট্ৰাকৈ য'ত ত'ত মানে ভিডিঅ' কোৰ্চ বিচাৰি ফুৰাৰ দৰকাৰ নাই। IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক, IRB ক্লাৰ্ক বা IRB পিঅ'ৰ কাৰণে এইটো পাৰফেক্ট কোৰ্চ হ'ব। ঠিক আছে। তাৰপিছত ইয়াৰ উপৰি তোমালোকে এই যদি ক্ৰেছ কোৰ্চটো লোৱা, তাতে মক টেষ্ট উপলব্ধ হ'ব, মক টেষ্ট বাণ্ডল। ঠিক আছে। মক টেষ্ট বাণ্ডল, আমি মক টেষ্ট দিব লাগে, যিকোনো এক্সাম দিবলৈ যোৱাৰ আগতে আমি মক টেষ্ট দিব লাগে। যেনেকৈ ওপৰত টাইমাৰ থাকিব তেনেকুৱা। এই মক টেষ্টখিনি এনেই এপত গৈ কিনিব বিচাৰিলে 2000 টকা হয়। প্ৰথম কথা মই কৈ দিছোঁ, এপত 2000 টকা দেখায়, কিন্তু মই তোমালোকক এক্সামৰ কাৰণে গোটেইখিনি 399 ৰুপিজত দি দিম। এই গোটেই মক টেষ্টখিনি যদি তোমালোকে এক্সট্ৰাকৈ লওঁ। ইয়াত প্ৰায় 300 মান মক টেষ্ট আছে, চেপ্টাৰ ৱাইজ টেক্সট আছে, ছেকশ্যনেল টেক্সট আছে, ফুল লেংথ টেক্সট আছে, PYQ এভৰিথিং। প্ৰত্যেক এক্সামৰ কাৰণে এই মক টেষ্টৰ বাণ্ডলখিনি লৈ ল'লেই হ'ল। বেলেগত মক টেষ্ট বিচাৰি ফুৰাৰ দৰকাৰ নাই। এতিয়া কোনোবাই যদি ক্ৰেছ কোৰ্চটো লৈছা, তেনেহ'লে মক টেষ্টটো তোমালোকে সেই ক্ৰেছ কোৰ্চতে উপলব্ধ হ'ব। আমাৰ 599 ৰুপিজত গোটেই ক্ৰেছ কোৰ্চটো দিয়া হ'ব। তাত এভৰিথিং থাকিব। মেথছ এণ্ড ফিজিক্স এপত এই গোটেইখিনি উপলব্ধ আছে। ইয়াৰ উপৰি তোমালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ যদি এক্সট্ৰাকৈ ল'ব বিচাৰা, ক্ৰেছ কোৰ্চতো থাকিবই, এক্সট্ৰাকৈ যদি সেইটো ল'ব বিচাৰিছা, জাষ্ট 149 ৰুপিজত ডেইলি ইয়াতে আপলোড হৈ গৈ থাকে। এইটো লাইফ টাইম। ঠিক আছে। লাইফ টাইম ভেলিডিটি থাকিব। তাৰপিছত যেতিয়া তুমি ক্ৰেছ কোৰ্চটো লোৱা, আৰু এটা বস্তু উপলব্ধ হ'ব, সেইটো হ'ল আমাৰ বুক। ঠিক আছে। আমাৰ কোৱান্টৰ, ৰিজনিঙৰ, ইংলিছৰ, জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ গোটেইখিনিৰ কাৰণে মই বুক বনোৱা আছে। ঠিক আছে। প্ৰায় 600 মান পেজ হয় এখন বুকৰ। তো এই বুক কেইখন লৈ ল'লে ইয়াৰ পৰাই প্ৰেক্টিছ কৰিব পাৰিবা। এনেই বুক কেইখন এক্সট্ৰাকৈ ল'লে এখনো 399 ৰুপিজ হয়, এপতে উপলব্ধ আছে। যদি ক্ৰেছ কোৰ্চটো লোৱা, তাতে এইখিনি ফ্ৰীতে পাই যাবা। এই বুকখিনিও তাতে পাই যাবা। এই গোটেইখিনি ক্ৰেছ কোৰ্চতে পাই যাবা। তো মোৰ মতেতো ক্ৰেছ কোৰ্চটো লোৱাই ভাল। ঠিক আছে। এতিয়া বহুতে ক'ব আমাক প্ৰিণ্টেড বুক লাগে, এক্সামৰ কাৰণে। তো এইখন হ'ল পাৰফেক্ট প্ৰিণ্টেড বুক, মই নিজে বনাইছোঁ। এই প্ৰিণ্টেড বুকখনত কি আছে, 3000 প্লাছ PYQ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ, 3000 প্লাছ চেপ্টাৰ ৱাইজ দি আছে। প্ৰত্যেক চেপ্টাৰৰ পৰাই ধুনীয়াকৈ এটা চেপ্টাৰৰ পৰা 50টা কুৱেশ্যনছ, মেথছ, ইংলিছ, ৰিজনিং এভৰিথিং। তোমালোকে বেলেগ ফিজিকেল কিতাপ য'ত ত'ত বিচাৰি ফুৰাৰ দৰকাৰ নাই। থিয়ৰী পঢ়া আৰু এইখন ফিজিকেল কিতাপ হ'ব, প্ৰিণ্টেড আকাৰে তোমাৰ ঘৰত যাব। এইখন যদি কাৰোবাক লাগে, তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক এটা থাকিব, তোমালোকে তাত ক্লিক কৰি পে' কৰি ল'ব পাৰিবা। এইখনৰ প্ৰাইচটো ডিচাইড কৰা নাই এতিয়ালৈকে, তোমালোকে গম পাই যাবা তাত ক্লিক কৰিলে। আৰু এই গোটেইখিনি যদি লিংক লাগে, কোনোবা ইনষ্টাগ্ৰামত চাই আছা, জাষ্ট কমেণ্ট কৰিবা লিংক বুলি, তোমালোকৰ মেছেজত অট'মেটিক গুচি যাব। এই প্ৰিণ্টেড বুকখন তোমালোকক IBPS, SBI, IRB যিকোনো এক্সামৰ কাৰণে এইখন কুৱেশ্যন বেংক তোমালোকে ল'লেই হ'ল। ঠিক আছে। এইখন মই নিজে বনোৱা হয়।